নমস্কাৰ স্বাগতম জনাইছো নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ অৰুণোদয় 3.0 যেহেতু 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে ইতিমধ্যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি অসমত উপস্থিত হয় বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লোৱা সমূহ তেওঁলোকে কৰি আছে অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা 3.0 যেহেতু আৰম্ভ হ'ব 40 লাখ মহিলাৰ একাউণ্টত 1250 টকাকৈ সোমাব আৰু সেই 17 ছেপ্টেম্বৰ তাৰিখে যেহেতু মোদী ডাঙৰীয়াৰ জন্মদিন আৰু সেই মোদী ডাঙৰীয়াৰ জন্ম তাৰিখতেই সকলোৰে একাউণ্টে 40 লাখকৈ অৰ্থাৎ 40 লাখ মহিলালৈ এই যি 1250 টকাকৈ সোমাব একেদিনাই যেহেতু 40 লাখ মহিলাৰ একাউণ্টত টকাটো সোমাব সকলোৰে বাবে ভাল খবৰ 17 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম তাৰিখৰ দিনাখনেই এই আঁচনিখনৰ মুকলি হ'ব অৰ্থাৎ এই আঁচনিখন আগৰ পৰাই চলি আছিল কিন্তু অৰুণোদয় 3.0 আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব 17 ছেপ্টেম্বৰৰ পৰা ছেপ্টেম্বৰ মাহৰ 17 তাৰিখৰ পৰাই এই যিখন আঁচনি হয় আঁচনিখনৰ জৰিয়তে 1250 টকা পাব আৰু লগতে 26 চনৰ পৰা তেওঁলোকে 1500 টকাকৈ লাভ কৰিব অৰুণোদয়ৰ বাবে শীঘ্ৰেই মুকলি কৰা হ'ব এটা পৰ্টেল মহিলাসকলে সকলো অভাৱ অভিযোগ দিব পাৰিব এই পৰ্টেলত অৰ্থাৎ তেখেতলোকৰ ফালৰ পৰা আৰু এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে এটা পৰ্টেল তেওঁলোকৰ ফালৰ পৰা মুকলি কৰিব আৰু কিবা অভাৱ অভিযোগ যদি থাকে তাত আপোনালোকে জনাব পাৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এনেকুৱা ধৰণে ঘোষণা কৰিছে 17 ছেপ্টেম্বৰৰ পৰা সকলোৰে একাউণ্টত 3.0 যি টকা হয় টকাটো সোমাব 40 লাখ পৰিয়ালৰ ঘৰে ঘৰে গৈ দিয়া হ'ব এই আঁচনিৰ সুবিধা যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেনেহলে এই সুবিধা আপুনি লাভ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনাখনে ৰাজ্যত মুকলি হ'ব এই আঁচনি ছেপ্টেম্বৰ মাহৰ 17 ছেপ্টেম্বৰ অৰ্থাৎ 17 ছেপ্টেম্বৰ তাৰিখে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব অৰুণোদয় 3.0 আৰু অৰুণোদয় 3.0 যদি আপুনি এটকাটো লাভ কৰিছে তেনেহলে এই আঁচনিৰ টকা পাবলৈ সক্ষম হ'ব আৰু লগতে অৰুণোদয়ৰ যি পৰ্টেল হয় সেই পৰ্টেল এটা মুকলি কৰিব আৰু সেই ৱেবছাইটতে আপোনালোকে কিছুমান যদি অভাৱ অভিযোগ আছে আপুনি যদি অৰুণোদয়ৰ টকা পাবলৈ সক্ষম হোৱা নাই তেনেহলে তাত অভাৱ অভিযোগ কৰিব পাৰিব এনেকুৱা ধৰণৰ এটা পৰ্টেল মুকলি কৰা হ'ব তেওঁলোকৰ ফালৰ পৰা বহুতেই এটা ভাল খবৰ তাত আপোনালোকে যিকোনো বিষয়ত অৰুণোদয়ৰ ওপৰত জনাব পাৰিব যদি আপোনালোকে চনৰ পৰা যদি আপোনালোকে 1500 টকা নাপায় বা এতিয়াও যদি আপোনালোকে কোনোবাই এই লিষ্টত নাম নাই অহা বা আপোনালোকৰ টকা এটকাটো সোমোৱা নাই এনেকুৱা ধৰণৰ যিবিলাক অভাৱ অভিযোগ আছে এটা পৰ্টেলৰ জৰিয়তে আপোনালোকে তাত অভাৱ অভিযোগ কৰিব পাৰিব বহুতেই এটা ভাল খবৰ